নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ তীব্ৰ প্ৰতিবাদ সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ বিৰোধীৰে এবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰায় 16টাকৈ ৰাজনৈতিক দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ৰাজ্যত এবাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বিৰোধী তীব্ৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে প্ৰতিবাদত উত্তাল হৈ পৰিছে কলিয়াবৰৰ হাতীগাঁৱত বিৰোধী ঐক্য মঞ্চই গ্ৰহণ কৰে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বিৰোধী প্ৰতিবাদী কাৰ্যসূচী সিটিজেনশিপ এমেন্ডমেন্ট এক্ট প্ৰত্যাহাৰৰ দাবীত ধৰ্মঘাটত বহিছে প্ৰায় 16টাকৈ ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো এবাৰ কলিয়াবৰত দেখিবলৈ পোৱা গৈছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু প্ৰায় 16টাকৈ ৰাজনৈতিক দলে সাব্যস্ত কৰিছে এই তীব্ৰ প্ৰতিবাদ আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত আৰু এয়া কলিয়াবৰৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছো যেহেতু এবাৰ কলিয়াবৰত তীব্ৰ প্ৰতিবাদত নামি পৰিছে বিৰোধী ঐক্য মঞ্চ এবাৰ তীব্ৰ প্ৰতিবাদত নামি পৰিছে কলিয়াবৰত অখিল গগৈকে ধৰি ভূপেন বৰাকে ধৰি লুৰিজ্যোতি গগৈকে ধৰি সকলো এবাৰ তীব্ৰ প্ৰতিবাদত নামি পৰিছে আৰু লগতে অখিল গগৈ মন্তব্য কৰিছে যে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী আৰু সেই সন্দৰ্ভত অখিল গগৈ কেইবাটাও মন্তব্য কৰিছে আনফালে কলিয়াবৰত চলিছে বিৰোধী ঐক্য মঞ্চৰ বিৰোধী আন্দোলন সিটিজেনশিপ এমেন্ডমেন্ট এক্ট প্ৰত্যাহাৰৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিধায়ক অখিল গগৈয়ে যেহেতু উত্তাল কৰি তুলিছে প্ৰতিবাদী কাৰ্যসূচী আমি দেখাই আছো কিছু দৃশ্য এই মুহূৰ্তত আৰু আজি যেহেতু অসমলৈ আহিব দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী আৰু তেনে সময়তে কিন্তু এতিয়া তীব্ৰ প্ৰতিবাদত নামি পৰিছে 16টাকৈ দল সংগঠনে বিৰোধী ঐক্য মঞ্চ এনেদৰে এতিয়া প্ৰতিবাদত নামি পৰিছে কলিয়াবৰত এক উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্য মঞ্চৰ লগতে তেওঁলোকে কেইবাটাও স্লোগান প্ৰদান কৰিছে যে কা আমি নামানো এনেদৰে এতিয়া কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ হাতীগাঁৱত বিৰোধী ঐক্য মঞ্চই গ্ৰহণ কৰে বিৰোধী প্ৰতিবাদ কাৰ্যসূচী প্ৰত্যাহাৰৰ দাবী ধৰ্মঘট কৰে 16টাকৈ ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই আৰু এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক অখিল গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু লগতে শ জনতা প্ৰতিবাদ সন্দৰ্ভত অখিল গগৈ কয় যে বিৰোধী ঐক্য মঞ্চ অসমে 9 মাৰ্চ তাৰিখে কাজিৰঙা সমষ্টিৰ কলিয়াবৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱাৰ কথা আছিল কিন্তু টাই আহোম ছাত্ৰ সন্থাই ৰাজহুৱাকৈ আহ্বান জনাইছিল যে 9 মাৰ্চত কাৰ্যসূচীটো ল'ব নালাগে কিয়নো উক্ত দিনটোত লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব আৰু সেই আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তেওঁ লগতে কয় যে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট সন্দৰ্ভত আমি প্ৰধানমন্ত্ৰীক লগ পাব বিচাৰিছিলো কিন্তু 16 ৰাজনৈতিক দলক এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনোৱা নাই আৰু সেয়ে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো তেওঁ লগতে কয় যে মোগলৰ বিৰুদ্ধে অসমীয়াই কৰা যুদ্ধৰ সময়ত সকলোতকৈ ডাঙৰ সেনা চাউনি আছিলে কলিয়াবৰত আৰু সেয়ে আজি আমি বিৰোধী ঐক্য মঞ্চই কলিয়াবৰতে একত্ৰিত হৈছো আৰু আমি প্ৰতিবাদ সাব্যস্ত কৰিছো বিৰোধিতাৰে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই আৰু লগতে গগৈ কয় যে মোগলে অসম আক্ৰমণ কৰোঁতে অসমীয়া ইয়াৰ বিৰোধিতা কৰিছিলে আৰু এতিয়া আৰএছএছ বিজেপিয়ে কাৰ দ্বাৰা যেহেতু অসমত বিজেপি সংস্থাপিত কৰিব বিচাৰিছে কিন্তু আমি নামানো বলবৎ হ'ব নিদিও আৰু এনে হলে আজি ইয়াৰ পৰাই অসমৰ সংগ্ৰামী ৰাইজৰ যুদ্ধ আৰম্ভ হ'ব পুনৰ সকলো ওলাই আহিব আৰু সকলো ওলাই আহিবলৈ আহ্বান জনাইছে অখিল গগৈ কিছু মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য শুনাই ল'ব বিচাৰি প্ৰবীণ বামপন্থী নেতা বিপদাপন্ন হ'ব আজি আসলতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহিছে কিন্তু প্ৰধানমন্ত্ৰীয়ে অসমলৈ অহাৰ সময়ত আমাক এটা প্ৰতিশ্ৰুতি দিব লাগে
যে অসমত কা বলবৎ নহয়। যদি অসমত কা বলবৎ হয় তেতিয়াহ'লে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব। আৰু অসমীয়া জাতিক বিপন্ন কৰি, অসমীয়া জাতিৰ অস্তিত্বক বিপন্ন কৰি, অসমীয়া জাতিৰ ভাষা, অসমীয়া জাতিৰ সংস্কৃতি, অসমীয়া জাতিৰ মাটি, অসমীয়া জাতিৰ অৰ্থনীতি ধ্বংস কৰি আমি কেতিয়াও বিদেশীৰ বোজা অসমত গ্ৰহণ কৰিব নোৱাৰোঁ। সেই কথাটো স্পষ্টভাৱে কৈ দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক সমগ্ৰ অসমৰ বিৰোধী দলবিলাকৰ পৰা 16টা বিৰোধী ৰাজনৈতিক দলৰ পৰা স্পষ্টভাৱে কৈ দিবৰ কাৰণে এনেকৈ আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীটো 16টা ৰাজনৈতিক দল আছে, কংগ্ৰেছ, ৰাইজৰ দল, AJP, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, NCP, তাৰপিছত আপোনাৰ যিমানবিলাক আছে আমাৰ PLP, যিমানবিলাক আছোঁ আমি ফৰৱাৰ্ড ব্লক, যিমানবিলাক আছোঁ আমি আটাইবিলাক ৰাজনৈতিক দলে আজি সমূহীয়াভাৱে ইয়াৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তেখেত কাজিৰঙালৈ আহিছে, আমিও কাজিৰঙালৈ আহিছোঁ, আৰু কাজিৰঙাত আহি আমি স্পষ্টভাৱে কৈ দিব খুজিছোঁ যে কা বলবৎ কৰা হয় বন্ধ কৰা হওক, নহ'লে সমগ্ৰ অসমে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাধ্য হ'ব। অসমলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আগমনৰ দিনটোতে প্ৰধানমন্ত্ৰীয়ে বা বিজেপি চৰকাৰে অসমক কৰা অন্যায়ৰ কথা সোঁৱৰাই দিব খুজিছোঁ। কা জাপি দি অসমৰ মানুহৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে যে তেওঁলোকে কুটিল ষড়যন্ত্ৰ কৰিছে, অবৈধ বিদেশীৰ বোজা জাপি দি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰি অসমৰ মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক ভৱিষ্যত, আমাৰ মাটি ভেটি সকলো নাইকিয়া কৰি বেলেগ বিদেশীৰ হাতত অৰ্পণ কৰি অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনক, জাতিটোক নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি দলটো, প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন এখন চৰকাৰ। আমি আগৰ পৰা কৈ আহিছোঁ যে বিদেশী নাগৰিকৰ সমস্যাৰ যিটো ভয়াৱহতা সেইটো ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত একে নহয়। ইয়াৰ পটভূমিও সুকীয়া, ভয়াৱহতাও অতি বেছি। গতিকে দিল্লীয়ে অসমৰ মানুহৰ কথা বুজিব লাগে, মৰ্মবেদনা বুজিব লাগে। কা যেতিয়া জাপি দিছিল তেতিয়াই অসমৰ মানুহে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে একেলগে ঐক্যবদ্ধভাৱে কৈছিল যে এয়া অসমৰ মানুহৰ প্ৰতি প্ৰচণ্ড অন্যায়। ৭১ চনলৈকে অসমৰ ৰাইজে বিদেশীৰ বোজা গ্ৰহণ কৰিছে মানৱীয়তাৰ দৃষ্টিভংগীৰে সমগ্ৰ দেশৰ হৈ, আৰু সেই কথা দিল্লীয়ে উপলব্ধি কৰা দৰকাৰ, সেই কথা মোদী ডাঙৰীয়ে উপলব্ধি কৰা দৰকাৰ, আৰু সেই কথা বিজেপিয়ে উপলব্ধি কৰা দৰকাৰ। আৰু আজি সেইকাৰণে মোদী ডাঙৰীয়া যিজন মহাপুৰুষৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰিবলৈ আহিছে, সেই মহাবীৰৰ স্মৃতিত আঘাত কৰিছে। আৰু সেই মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শ অপমানিত কৰিছে। যদি এইখন কেন্দ্ৰৰ চৰকাৰে জোৰ জবস্তি কৰি কা আইন আমালোকৰ ওপৰত জাপি দিয়ে, তেওঁলোকে এটা নহয় 100 যদি তেওঁলোকে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰে, তথাপিও এই বীৰজনৰ প্ৰতি কাৰ জৰিয়তে শ্ৰদ্ধা নহয়, এই বীৰ লাচিত বৰফুকনৰ স্মৃতিৰ ওপৰত আজি এটা কলা দাগ তেওঁলোকে লগাবলৈ সক্ষম হ'ব। বিশ্বনাথক আমি নিৰ্দেশ দিছিলোঁ যে যিমান পাৰে ৰাইজক এই অৱস্থান ধৰ্মঘটস্থলীলৈ অহাৰ সুবিধা কৰি দিব লাগে। কালি তেখেতসকলে বিভিন্ন গাড়ীৰ কথা পাতিলে, আজি ৰাতিপুৱা কৈছে যে আমি গাড়ী দিব নোৱাৰোঁ, গাড়ীবিলাক বিজেপিক দিবলগীয়া হৈছে। আমি যিবিলাক গাড়ীক এডভান্স দিছিলোঁ, ৰাতিপুৱা আমাৰ জিলা কংগ্ৰেছৰ নেতাক গৈ পেলাই গাড়ী ভাড়া ঘূৰাই দি সেই গাড়ীবিলাক এতিয়া বিজেপিয়ে কালিলৈ মিটিং, আমি লোৱা গাড়ীবিলাক আজিয়ে বুক কৰিছে। যদি বিজেপিৰ জনবল আছে তে পুলিচ বল কিয় দেখাব লাগে? যদি বিজেপিৰ গণশক্তি আছে তে পুলিচৰ শক্তি কিয় দেখাব লাগে? গণতান্ত্ৰিক আন্দোলনক মুখিমূৰ কৰিবলৈ বিজেপিয়ে যিমান চেষ্টা নকৰক সেই চেষ্টা ব্যৰ্থ হ'ব। আৰু আটাইতকৈ ডাঙৰ সুযোগ অসমৰ ৰাইজৰ কাৰণে আহি আছে বেলট বাকচ। বেলট বাকচত অসমৰ ৰাইজে কাৰ বিৰুদ্ধে প্ৰতিবাদ এবাৰ সাব্যস্ত কৰিব।